गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল মই আৱালুৰ ৰহমান আজি তোমালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ' যি ভিডিঅ'টিত মই আলোচনা কৰিম ইন্ট্ৰোডাকশন অফ জাৰ্নেল এন্ট্ৰি অৰ্থাৎ জাৰ্নেল এন্ট্ৰি কৰাৰ মানে নিয়মবিলাকনো কি আছে বা জাৰ্নেল এন্ট্ৰিনো আমি কেনেকৈ কৰো বা জাৰ্নেল এন্ট্ৰি কৰাৰ আৰুনো ৰহস্য কি আছে সেই ৰহস্যৰ বিষয়ে জানিবলৈ আজিৰ এই ভিডিঅ'টো তোমালোকলৈ আগবঢ়াইছো So, Saba, মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটা বক্স বনাই লৈছো যি বক্সৰ বাওঁফালৰ বক্সটোৰ একদম টপত দুটা বক্স এটা বাওঁফালে এটা সোঁফালে বাওঁফালৰ বক্সটোৰ টপত লিখি লৈছো ইনক্ৰিজ হলে ডেবিট আৰু সোঁফালৰ বক্সটোৰ টপত লিখি দিছো ইনক্ৰিজ হলে ক্ৰেডিট সো ইয়াতে লক্ষ্য কৰিবা বাওঁফালৰ বক্সটোলৈ যদি আমি ভালকে লক্ষ্য করি ইয়াতে দেখা পাম ইনক্ৰিজ হলে ডেবিটৰ তলত ধুনিয়াকে তিনিটা শব্দ লিখি দিয়া আছে जी তিনিটা শব্দৰ প্ৰথমটো হল ড্ৰয়িংস বুলি কোৱাৰ লগে লগে ড্ৰয়িংস বুলিলেনো আমি কি বুজো সেইটো মই বুজাই দিছো চাবা যে আমাৰ ব্যৱসায় প্ৰতিষ্ঠান এটাৰ পৰা মালিকে অৰ্থাৎ আমি যেতিয়া আমাৰ প্ৰয়োজন সাপেক্ষে কেশ বা অন্যান্য যিকোনো বস্তু উঠাই লৈ যোৱাৰ লগে লগে সেই বস্তুখিনিক আমি ড্ৰয়িংস বুলি কওঁ এতিয়া সেকেন্ড অপশন কি লিখিছো মই সেকেন্ড অপশন অৰ্থাৎ ওয়ার্ড টু এক্সপেন্সেস जी एक्सपेंसेस আমি অসমীয়াত খৰচ বুলি কওঁ খৰচ বুলি কোৱাৰ লগে লগে কি বস্তু মানে খৰচনো কি বস্তু মই ভাবো ইয়াৰ মানে খৰচৰ বিষয়ে তোমালোকক দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই কাৰণ সদায় সচৰাচৰ খৰচ কৰিয়ে থাকা যেহেতু সো থাৰ্ড অপশনটোলৈ আহো তৃতীয় অপশনটো অৰ্থাৎ মই তৃতীয় শব্দটো কি লিখিছো এসেট যি এসেটৰ অসমীয়া নামটো কি লিখিছো সম্পত্তি অৰ্থাৎ এসেট বুলি কোৱাৰ লগে লগে আমি কি বুজো সম্পত্তিক বুজো এতিয়া তোমালোকে লক্ষ্য কৰিবা ইফালে এই বাওঁফালৰ বক্সটোৰ প্ৰথম শব্দ ড্ৰয়িংছৰ পৰা মই ওপৰত ডি লিখি থৈ দিছো আৰু সেই সেকেন্ড অপশন বাওঁফালৰ সেকেন্ড অপশন অৰ্থাৎ সেকেন্ড শব্দটোৰ অৰ্থাৎ এক্সপেন্সেছৰ প্ৰথম আখৰটো মই ওপৰত লিখি থৈ দিছো ই ঠিক একেদৰে লাষ্ট ওয়ার্ডটো অৰ্থাৎ এসেটৰ প্ৰথম আখৰটো এ মই ওপৰত লিখি থৈ দিছো এতিয়া ঠিক একেদৰে মই সোঁফালৰ বক্সটোলৈ আহো সোঁফালৰ বক্সতো তিনিটা শব্দ লিখি দিয়া আছে যি তিনিটা শব্দ হল প্ৰথমটো কি লিখা আছে লাইবিলিটি অৰ্থাৎ অসমীয়াত আমি কি বুলি কওঁ ইয়াক দেনা বা ঋণ বুলি কোৱাৰ লগে লগে আমি কি বুজো আমি ব্যৱসায় এটা চলাওতে বা পৰিচালনা কৰোতে আমাৰ প্ৰয়োজন সাপেক্ষে যদি আমি বেংকৰ পৰা লোন লওঁ বা কোনো তৃতীয় পক্ষৰ পৰা যদি টকা ইন্টাৰেষ্টত লোৱাৰ লগে লগে সেই ব্যক্তিজনৰ ওচৰত আমি কি হৈ থাকো ঋণ হৈ থাকো গতিকে তেনেকে বেলেগৰ পৰা যদি টকা আমি ধাৰত লওঁ সেই ধাৰত লোৱা টকাখিনিক আমি দেনা বা ঋণ বুলি গণ্য কৰিম এতিয়া দ্বিতীয় অপশনটোলৈ গুচি আহিছো দ্বিতীয় অপশনটো কি লিখিছো মই ইকুইটি বা কেপিটেল একেটা বস্তু জাস্ট আমি ইকুইটি কেতিয়াবা কেপিটেল বুলি ক'ব পাৰিম বা কেপিটেল কেতিয়াবা ইকুইটি বুলি ক'ব পাৰিম এতিয়া এই কেপিটেল বা ইকুইটিৰ অসমীয়া শব্দটো কি কাকত ধুনিয়াকে লিখি দিয়া আছে ইকুইটি বা কেপিটেল বুলি কোৱাৰ লগে লগে আমি অসমীয়াত কি বুলি জানো মূলধন অৰ্থাৎ ব্যৱসায় এটা আৰম্ভ কৰাৰ কাৰণে যিখিনি টকাৰ প্ৰয়োজন হ'ব আমাৰ বা যিখিনি টকাৰে আমি ব্যৱসায় আৰম্ভ কৰো সেই টকাখিনিক আমি কি বুলি জানো মূলধন বুলি জানো এতিয়া থাৰ্ড অপশন অৰ্থাৎ তৃতীয় শব্দটোলৈ লক্ষ্য কৰিলে দেখা পাম ধুনিয়াকে কি লিখি দিয়া আছে ইংৰাজীত ৰেভিনিউ আৰু ৰেভিনিউৰে আন এটা নাম কি দিয়া আছে ইনকাম ৰেভিনিউৰ আন এটা নাম ইনকাম বুলি লিখি দিয়াৰ লগে লগে ইয়াৰ অসমীয়া শব্দখিনিও জানিব লগা হ'ল তো ৰেভিনিউক আমি অসমীয়াত কি বুলি কওঁ ৰাজহ বা ইনকামক আমি কি বুলি কওঁ আয় এই ৰাজহ বা আয় বুলি কোৱাৰ লগে লগে আমি জাস্ট এনেকে বুজি ল'ম যে ব্যৱসায় এটা কৰি থকাৰ সময়ত প্ৰত্যেকটো দিনত হোৱা লেনদেনবিলাকৰ পৰা আমাৰ যিখিনি আয় হ'ব অৰ্থাৎ যিখিনি ইনকাম হ'ব সেই ইনকামখিনিক আমি ইংৰাজীত ৰেভিনিউ বা আন এটা নাম ইনকাম বুলিও গণ্য কৰিম এতিয়া মই এইখিনিতে আৰু এটা কথা কৈ দিছো চাবা সোঁফালৰ বক্সটোৰ একদম বাওঁফালৰ বক্সটোৰ প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো লৈ যেনেকে ওপৰত লিখি দিছো ঠিক একেদৰে বাওঁফালৰ প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো মই ওপৰেদি লিখি দিছো এনেকে ঠিক আছে ওপৰেদি লিখি দিয়াৰ লগে লগে চাবা এই ড্ৰয়িংছৰ ডি এক্সপেন্সেছৰ ই আৰু এছেটৰ এ লিখাৰ পিছত ঠিক একেদৰে লাইবিলিটিছৰ এল ইকুইটি বা কেপিটেলৰ পৰা মই ই লিখি দিছো ওপৰত ই আৰু ৰেভিনিউ বা ইনকামৰ পৰা মই ওপৰত কি লিখি দিছো আয় এতিয়া ধুনিয়াকে শব্দ আখৰ কেইটালৈ লক্ষ্য কৰিলে আমি ধুনীয়া এটা শব্দ পাম যি শব্দ কেইটা কি হ'ব ডি ই এ এল ই আৰ অৰ্থাৎ আমি এই ছয়টা আখৰেৰে এটা নতুন শব্দ পালো যি শব্দটোৰ নাম কি হ'ব ডিলাৰ এই ডিলাৰ নামটোৰ ওপৰত বেছ কৰি প্লাই আমাৰ একাউন্টেন্সিৰ যিমান ডেবিট ক্ৰেডিট অৰ্থাৎ জাৰ্নেলৰ কনসেপ্ট আছে গোটেইখিনি ইয়াৰ ভিতৰতে মানে সন্নিবিষ্ট হৈ আছে গতিকে আমি এই ডিলাৰ নামটোক লৈ আমাৰ
পৰৱৰ্তী পৰ্যায়ত চৰ্চা কৰিম। এতিয়া তোমালোকক এইখিনিতে আন এটা বাক্য কৈ দিছো চাবা। ডেবিট সাইডৰ ওপৰত মই লিখি দিছো ইনক্ৰিজ হলে ডেবিট, অৰ্থাৎ এই তিনিটা আইটেম ড্ৰয়িংছ, খৰচ মানে টকা উঠাই লৈ যোৱা বা যিকোনো বস্তু উঠাই লৈ যোৱা, খৰচ হোৱা আৰু সম্পত্তি, এই তিনিটা বস্তুৰ পৰিমাণ যেতিয়া বৃদ্ধি হ'ব লগে লগে আমি কি কৰি দিম, ডেবিট কৰি দিম। ঠিক এনে ইয়াৰ বিপৰীত আন এটা মানে বিপৰীত ফলৰ পৰা চিন্তা কৰিলে, অৰ্থাৎ ইয়াৰ বিপৰীত ক্ৰমে আমি ক'ব পাৰো এইকেইটা আইটেম যদি বৃদ্ধি হোৱাৰ লগে লগে আমি ডেবিট কৰিব লাগে, তেনেহলে হেৰা খোৱাৰ লগে লগে অৰ্থাৎ কমি যোৱাৰ লগে লগে আমি কি কৰিব লাগিব, ক্ৰেডিট কৰিব লাগিব। এতিয়া সোঁফালৰ বক্সটোলৈ লক্ষ্য কৰিলে দেখা পাম এই তিনিটা আইটেম অৰ্থাৎ লাইবিলিটি অৰ্থাৎ দেনা, ইকুইটি অৰ্থাৎ মূলধন, ৰেভিনিউ অৰ্থাৎ ৰাজহ বা ইনকাম, এই তিনিটা বৃদ্ধি হোৱাৰ লগে লগে আমি কি কৰিব লাগে, ক্ৰেডিট কৰিব লাগে। ঠিক একেদৰে ইয়াৰ বিপৰীত ক্ৰমে আমি ক'ব পাৰো এইকেইটা আইটেম বৃদ্ধি হোৱাৰ হলে যদি আমি ক্ৰেডিট কৰো, তেনেহলে হ্ৰাস হলে আমি কি কৰিব লাগিব, ডেবিট কৰিব লাগিব। ঠিক আছে। সো এইখিনি আছিল আমাৰ ডিলাৰৰ মেইন কনসেপ্ট। মই আকৌ এবাৰ কৈ দিছো, ডিলাৰৰ বাওঁফালৰ বক্সৰ ভিতৰত থকা আইটেম কেইটাই বুজায় যে যেতিয়া বৃদ্ধি হ'ব লগে লগে সিহঁতক আমি কি কৰিব লাগিব, ডেবিট কৰিব লাগিব, আৰু কম হ্ৰাস হোৱাৰ লগে লগে আমি কি কৰিম, ক্ৰেডিট কৰিম। আৰু সোঁফালৰ আইটেম কেইটাৰ ভিতৰত মানে বক্সটোৰ ভিতৰত থকা আইটেম কেইটাৰ পৰিমাণ যেতিয়া বৃদ্ধি হ'ব আমি কি কৰিব লাগিব, ক্ৰেডিট কৰিব লাগিব, আৰু হ্ৰাস হোৱাৰ লগে লগে আমি কি কৰিব লাগিব, ডেবিট কৰিব লাগিব। এতিয়া এই ডিলাৰ নামটোৰ সলনি মই তোমালোকক জাৰ্নেল এন্ট্ৰি কৰাৰ কাৰণে আন আৰু এটা শৰ্ট ট্ৰিক্স মনত পেলাই দি আছো। শৰ্ট ট্ৰিক্স এইটো মোৰ মানে শৰ্ট ট্ৰিক্সটো বহুত হেল্প কৰিব তাৰমানে তোমালোকক পৰৱৰ্তী পৰ্যায়ত জাৰ্নেল এন্ট্ৰি কৰোতে। সেই শৰ্ট ট্ৰিক্সটো হ'ব যে আমাৰ হাতত অহা, মই ইয়াতে লিখি নিদো, জাষ্ট কৈ দিছো, আমাৰ হাতত অহা যিকোনো বস্তু আমি কি কৰি দিম, ডেবিট কৰি দিম। আমাৰ হাতত অহা যিকোনো বস্তু অৰ্থাৎ যি বস্তুটো আমাৰ হাতত আহিব বা আমি পাম সেই বস্তুটোক আমি কি কৰি দিম, ডেবিট কৰি দিম। আৰু আমাৰ হাতৰ পৰা গুচি যোৱা যিকোনো বস্তুক আমি কি কৰি দিম, ক্ৰেডিট কৰি দিম। ফৰ এক্সাম্পল হিচাপত কৈছো, তুমি জালুকবাৰীৰ পৰা ফেন্সি বজাৰলৈ গৈছা সাপোজ এটা কি কিনিবলৈ, শাৰ্ট কিনিবলৈ। এই ক্ষেত্ৰত মন কৰিবা, তুমি যেতিয়া সাপোজ শাৰ্টটো 500 টকা দি কিনিছা, তেনে ক্ষেত্ৰত কি হ'ব, শাৰ্টটো কিনাৰ লগে লগে তোমাৰ ওচৰতনো আহিল কি, আমাৰ ওচৰত অহা যিকোনো বস্তু, মই শৰ্ট ট্ৰিক্সটোত কৈয়ে দিলো যে আমাৰ হাতত অহা বস্তু কেইটাক আমি কি কৰো, ডেবিট কৰো। সো শাৰ্টটো যেতিয়া কিনিম, শাৰ্টটো যিহেতু মোৰ হাতত আহিছে, গতিকে মই শাৰ্টৰ হিচাপটো কি কৰিম বা শাৰ্টৰ একাউণ্টটো কি কৰিম, ডেবিট কৰিম। আৰু শাৰ্টটো কিনাৰ লগে লগে মোৰ পকেটৰ পৰা বা মোৰ হাতৰ পৰা কিবা গুচি গৈছে নে নাই, ভালকে লক্ষ্য কৰিলে বুজি পাবা বা লক্ষ্য কৰিলে গম পাবা যে তোমাৰ হাতৰ পৰা কেছ গুচি গৈছে। সো তেনে ক্ষেত্ৰত গুচি যোৱা বস্তুটো যিহেতু ক্ৰেডিট কৰিব লাগে, সো মই শাৰ্টৰ একাউণ্ট ডেবিট কৰি পেলাই কেছৰ একাউণ্ট কি কৰি দিম, ক্ৰেডিট কৰি দিম। চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো মই এতিয়া সেই ডিলাৰ শব্দটো লৈ এটাৰ পিছত এটাকে জাৰ্নেল এন্ট্ৰি কি কৰিম, আৰম্ভ কৰিম। সো জাৰ্নেল এন্ট্ৰি আৰম্ভ কৰাৰ আগতে মই টপিকটো ওপৰত লিখি দিছো, চাই ল'বা যে ট্ৰানজেকশ্যনছ ৰিলেটিং টু দা পাৰ্চেছ। ট্ৰানজেকশ্যনছ ৰিলেটিং টু দা পাৰ্চেছ, পাৰ্চেছ মানে কি, ক্ৰয় কৰা। অৰ্থাৎ ব্যৱসায় এটাই কি ধৰণৰ বস্তু বেলেগৰ পৰা ক্ৰয় কৰি আনে সেই বস্তু কেইটাৰ বিষয়ে, অৰ্থাৎ সেই বস্তু কেইটাৰ কাৰণেও আকৌ জাৰ্নেল এন্ট্ৰি কেনেকে কৰিব লাগে সেই বিষয়টো লৈ আলোচনা কৰিবলৈ আগবাঢ়িছো। এতিয়া চাবা, ব্যৱসায় এটাই সদায় 3 ধৰণৰ বস্তু পাৰ্চেছ কৰে। ইয়াৰে প্ৰথমবিধ বস্তুক আমি কি বুলি কওঁ, গুডছ, যাক আমি অসমীয়াত পণ্য বুলি জানো। আৰু ব্যৱসায়ে দ্বিতীয় ক্ষেত্ৰত অৰ্থাৎ মানে গুডছৰ বাহিৰে এছেটছ নামৰ মানে বস্তু এটা পাৰ্চেছ কৰিব পাৰে। এছেট বুলি কোৱাৰ লগে লগে আমি কি বুজো চাবা, এছেট বুলি কোৱাৰ লগে লগে অসমীয়াত যাক আমি কি বুলি কওঁ, সম্পত্তি বুলি কওঁ। আৰু তৃতীয় ক্ষেত্ৰত ব্যৱসায় এটা ষ্টেচনাৰী আইটেম, অৰ্থাৎ যাক আমি সা সৰঞ্জাম বুলি অসমীয়াত কওঁ, সেই ষ্টেচনাৰী আইটেম কি কৰে, পাৰ্চেছ কৰে। এতিয়া মন কৰিবা, গুডছ বুলি কোৱাৰ লগে লগেনো আমাৰ ব্যৱসায় এটাৰ ক্ষেত্ৰত বা কমাৰ্চৰ ভাষাত গুডছ বুলি কোৱাৰ লগে লগে কোনখিনি মানে কোনবিলাক বস্তু বুজায় সেই বস্তু কেইটাৰ বিষয়ে আলোচনা কৰিম। এতিয়া চাবা, গুডছ বুলি কোৱাৰ লগে লগে মই এটা এক্সাম্পলৰ সহায়ত বুজাই দিয়াৰ চেষ্টা কৰিছো যাতে তোমালোকৰ বুজাত সহজ হয়। সো ধৰি লোৱা, তোমাৰ ফৰ এক্সাম্পল হিচাপে লৈছো যে তোমাৰ এখন কি গেলামালৰ দোকান আছে। এই গেলামালৰ দোকানখনৰ কাৰণে কি কৰিবা তুমি, যে বেলেগ কোনোবা নহয় কোনোবা দোকানৰ পৰা বা বেলেগ কোনোবা প্ৰতিষ্ঠানৰ পৰা তুমি এনে কিছুমান বস্তু ক্ৰয় কৰি আনিবা, যিবিলাক বস্তু ক্ৰয় মানে কিনি আনিবা তাৰ পৰা, যিবিলাক কিনাৰ আগতে তুমি মনে মনে ভাবি ল'বা যে সেইকেইটা বস্তু কিনি মই আনি নিজে ব্যৱহাৰ নকৰো বা নিজে সেইকেইটা ইউজ নকৰো, মই সেইকেইটা কি কৰিম, বেলেগ কোনোবা নহয় কোনোবা ব্যক্তিৰ ওচৰত বিক্ৰী কৰিম। তেনেকে মই বস্তু কেইটা কিনি অনাৰ আগতে যদি এনেকে ভাবি লওঁ যে মই বস্তু কেইটা কিনি আনি বেলেগ কোনোবাৰ ওচৰত, বেলেগ
অৰ্থাৎ অইন কিছুমান মানে অৰ্থাৎ বেলেগ বেলেগ ব্যক্তিৰ ওচৰত মই সেই বস্তুকেইটা কি কৰিম, কিনি অনা বস্তুকেইটা বিক্ৰী কৰিম। এনেকে ভাবি যদি কোনো বস্তু ক্ৰয় কৰি আনো, তেনে ক্ষেত্ৰত সেই বস্তুকেইটাক আমি কমাৰ্চৰ ভাষাত কি বুলি ধৰি লওঁ, গুডছ বুলি ধৰি লওঁ। বুজি পাইছানে মই কি কৈছো? এতিয়া গেলামাল দোকান এটাত কি বস্তু ক্ৰয় কৰে? ফৰ এক্সাম্পল কি চাউল, দালি, আটা, তাৰপিছত মিঠাতেল ইত্যাদি ইত্যাদি। সেইকেইটা বস্তু দোকানীজনে ক্ৰয় কৰাৰ আগতে ভাবি লয় যে সেইকেইটা মই সেই বস্তুকেইটা বেলেগৰ পৰা অৰ্থাৎ বেলেগ কোনো প্ৰতিষ্ঠানৰ পৰা কিনি আনি মই বেলেগ কোনোবা নহয় কোনোবা মানে ব্যক্তিৰ ওচৰত অৰ্থাৎ কাষ্টমাৰৰ ওচৰত মই লাভত বিক্ৰী কৰিম। তেনেকে যদি ভাবি চিন্তি লৈ বস্তুকেইটা ক্ৰয় কৰি আনো, তেনেবোৰ বস্তুক আমি কি বুলি কওঁ, গুডছ বুলি কওঁ। এতিয়া আহো এছেটছ নামটো লৈ। এছেটছনো কি বুজাইছে? এতিয়া চাবা, সেই গেলামালৰ দোকানীজনে নিজৰ প্ৰয়োজন সাপেক্ষে বা নিজৰ আনন্দৰ বাবে এনে কিছুমান বস্তু ক্ৰয় কৰিব পাৰে, যিবোৰ বস্তু ক্ৰয় কৰাৰ আগতে অৰ্থাৎ তেখেতে কেতিয়াও নাভাবে যে সেই বস্তুকেইটা মই বেলেগ কোনোবা ব্যক্তিৰ ওচৰত কি কৰিম, বিক্ৰী কৰিম। তেনেকে বিক্ৰী কৰাৰ উদ্দেশ্যত সেই বস্তুকেইটা নিকিনে। তেনেহলে কিয় কিনে? সেই বস্তুকেইটা তেখেতে এইটো ভাবি কিনে যে বস্তুটো কিনি আনি মই নিজে কি কৰিম, ব্যৱহাৰ কৰিম। তেনে ক্ষেত্ৰত যদি নিজে ব্যৱহাৰ কৰাৰ কাৰণে কোনো বস্তু কিনি আনে, সেই বস্তুকেইটাক আমি কি বুলি জানিম, এছেটছ বুলি জানিম। এক্সাম্পল হিচাপে লৈছো, গেলামালৰ দোকানী এজনে যদি বাইক এখন কিনিবলৈ মানে কি কৰে, যত্ন কৰা হয়, অৰ্থাৎ বাইক এখন কিনিবলৈ যদি ইচ্ছুক হয়, তেনে ক্ষেত্ৰত চাবা, বাইকখন কিনাৰ আগতে তেখেতে কেতিয়াও নাভাবে যে বাইকটো অৰ্থাৎ কেতিয়াও আগতে ভাবি লোৱা নাছিল যে বাইকটো মই কিনি আনি, মই গেলামালৰ দোকানী এজন বাইক এখন কিনি আনি বেলেগ কোনোবা ব্যক্তি এজনৰ ওচৰত বিক্ৰী কৰিম। তেনেকে ভাবি বাইকটো ক্ৰয় কৰিবলৈ নাযায়। অথবা মোবাইল এটা কিনিবলৈ যদি যায়, মোবাইল এখন কিনাৰ আগতে তেখেতে কেতিয়াও ভবা নাই যে মোবাইলটো কিনি আনি বেলেগ কোনোবা এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰিব। বুজি পাইছেনে? মোবাইলটো বা বাইকটো কিনি অনাৰ আগতে তেখেতে ভাবিছে সেইটো বস্তু তেখেতে নিজে ব্যৱহাৰ কৰিব। চ' নিজৰ ব্যৱহাৰ কৰাৰ কাৰণে অৰ্থাৎ ঘৰত ব্যৱহাৰ কৰাৰ কাৰণে যদি কোনো বস্তু কিনি আনি তেখেতে মানে নিজে কিনি আনে গৈ সেইটো বস্তু, তেনেহলে সেই তেনেধৰণৰ বস্তুবিলাকক আমি কি বুলি জানিম, এছেটছ বা সম্পত্তি। এতিয়া আহো থাৰ্ড অপশ্যন অৰ্থাৎ ষ্টেচনাৰী আইটেম লৈ। ষ্টেচনাৰী বুলি কোৱাৰ লগে লগে কি বুজো, এই গেলামালৰ দোকানীজনে নিজৰ ব্যৱসায়খন পৰিচালনা কৰাৰ বাবে চাবা এনে কিছুমান বস্তুৰ প্ৰয়োজন হব, যি বস্তুকেইটা তেখেতে ঘৰতে ব্যৱহাৰ নকৰে বা বেলেগ কোনোবা কাষ্টমাৰৰ ওচৰতো বিক্ৰী নকৰে। তেনেকুৱা ধৰণৰ বস্তুৰ কেইটামান এক্সাম্পল দিলে বুজাত বেছি সুবিধা হব। সেই ব্যক্তিজনে দোকানখন চলোৱাৰ কাৰণে কি বহী এখনৰ প্ৰয়োজন হব পাৰে। কিয়? কাৰণ কেতিয়াবা মানে কোনো ব্যক্তিৰ ওচৰত কি তেখেতে সময় অনুসৰি অৰ্থাৎ সময় সাপেক্ষে বাকীটো বিক্ৰী কৰিব পাৰে। অৰ্থাৎ বাকীত যদি বিক্ৰী কৰে, যাৰ ওচৰত বাকীত বিক্ৰী কৰে তেখেতৰ নাম লিখিব লগা হব পাৰে নে নাই? চ' নাম লিখাৰ কাৰণে তেনেহলে কিহৰ প্ৰয়োজন হল, বহীৰ প্ৰয়োজন হল। হিচাপ ৰখাৰ কাৰণে কিহৰ প্ৰয়োজন হব পাৰে, কেলকুলেটৰৰ। তাৰপিছত লিখাৰ কাৰণে কলমৰ বা বহাৰ কাৰণে চেয়াৰ এখনৰ। আৰু ব্যক্তিজন যদি শিক্ষিত হয়, সাপোজ নিউজ পেপাৰ বা ইত্যাদি ইত্যাদি কিবা কিবি মেগাজিন চেগাজিন পঢ়িব। চ' এই আটাইবোৰ বস্তুক একেলগে আমি কি বুলি জানো, ষ্টেচনাৰী। এই বস্তুকেইটা কিয় প্ৰয়োজন হৈছে, দোকানখন পৰিচালনা কৰাৰ কাৰণে অৰ্থাৎ দোকানখন চলাই লৈ যোৱাৰ কাৰণে। চ' তেনেবোৰ বস্তুক একেলগে আমি কি নাম দিও, ষ্টেচনাৰী নাম দিও। এতিয়া চাবা যে গুডছ, এছেটছ আৰু ষ্টেচনাৰী বুলি কোৱাৰ লগে লগে এই তিনিটাৰ মাজত পাৰ্থক্য কি আছে মই আকৌ এবাৰ কৈ দিছো যে দোকানীজনে এনে কিছুমান বস্তু ক্ৰয় কৰিব, যিবিলাক বস্তু ক্ৰয় কৰাৰ আগতে ভাবি লৈছে যে বেলেগ ব্যক্তিৰ ওচৰত বিক্ৰী কৰিব। তেনেবোৰ বস্তুক আমি কি বুলি কম, গুডছ বুলি কম। আৰু নিজে ব্যৱহাৰ কৰাৰ কাৰণে কিনি অনা বস্তুবোৰক আমি কি বুলি কম, সম্পত্তি বুলি কম। আৰু নিজৰ ব্যৱহাৰৰ কাৰণেও নহয়, অৰ্থাৎ নিজৰ ঘৰৰ ব্যৱহাৰৰ কাৰণেও নহয়, অথবা বেলেগৰ ওচৰত বিক্ৰী কৰাৰ কাৰণেও নহয়, এই দুটাৰ বাহিৰতো আন এবিধ বস্তু ক্ৰয় কৰে, যিটোক আমি ষ্টেচনাৰী আইটেম বুলি কওঁ। অৰ্থাৎ ব্যৱসায়খন পৰিচালনা কৰাৰ বাবে কিছুমান বস্তুৰ প্ৰয়োজন হয়, যিবোৰ বস্তুক আমি কি বুলি কওঁ, ষ্টেচনাৰী বুলি কওঁ। ঠিক আছে? এতিয়া ইয়াতে এটা বস্তু লক্ষ্য ৰাখিবা অৰ্থাৎ মন কৰিবা যে মোৰ বাবে যি বস্তুটো গুডছ হব, বেলেগ কোনোবা এজন ব্যক্তিৰ কাৰণে সেইটো বস্তু কি গুডছ নহবও পাৰে। ফৰ এক্সাম্পল মই যেতিয়া দাউল চালি আটা কিনিম, মোৰ কাৰণে গেলামালৰ দোকানী হিচাপে মোৰ সেইবোৰ কি হব, গুডছ হব। কিন্তু যিসকল ব্যক্তিয়ে এইবোৰ বস্তু আকৌ কিনি লৈ যাব, তেখেতৰ কাৰণে কেতিয়াও গুডছ নহয়, কাৰণ তেখেতে নিজে ভোগ কৰাৰ কাৰণে কিনিছে। গতিকে তেখেতৰ কাৰণে এইবিলাক বেলেগ কনচেপ্ট দিব, মানে সম্পত্তি বা ইত্যাদি ইত্যাদি অন্যান্য কিবা কনচেপ্ট দিব, সেইটো বেলেগ বস্তু। এতিয়া আহিছো গুডছ কিনাৰ লগে লগে গুডছক আমি নতুন এটা নাম দিম, যি নামটো হল পাৰ্চেজ। কিয়নো যিকোনো বস্তুৰে প্ৰয়োজন সাপেক্ষে অৰ্থাৎ কিছুমান বস্তুৰ কি থাকে, কেতিয়াবা এটাতকে বেছি নাম থাকিব পাৰে। ফৰ এক্সাম্পল হিচাপত লৈছো যে কলম এটাক আমি ইংৰাজীত কি বুলি কওঁ, পেন বুলি কওঁ, আৰু যাক অসমীয়াত আমি কি বুলি কওঁ, কলম বুলি কওঁ। তেনেহলে কি একেটা বস্তু কিন্তু নাম বেলেগ বেলেগ। ঠিক একেদৰে গুডছ আমি যেতিয়া পাৰ্চেজ কৰি আনো, গুডছটো পাৰ্চেজ কৰাৰ লগে লগে গুডছক আমি এটা নতুন নাম দিওঁ, যি নামটো হব কি পাৰ্চেজ। আৰু
এসেট ক্ৰয় কৰাৰ লগে লগে এসেটৰ নতুন মানে এসেটটোৰ নাম আমি আকৌ সলনি নকৰো এসেটৰ যি নাম আছিল আগতে সেইটো নামে ৰাখি দিও আৰু ষ্টেচনাৰী যেতিয়া আমি কিনি আনিম তেতিয়া ষ্টেচনাৰী আইটেম কেইটাৰ কাৰণে এটা নতুনকৈ নাম দি যি নামটো অকল ষ্টেচনাৰী বুলি লিখিব লাগে বা আমি লিখিম বুজি পাইছানে এতিয়া গুডছ যেতিয়া পাৰচেজ কৰিম চাবা গুডছ একাউণ্ট বুলি মই ইয়াতে ডেশ থৈ দিছো মানে কিবা লিখিম বা ষ্টেচনাৰী বুলি ইয়াতে থৈ দিছো কিবা লিখিম আৰু কি কয় এসেট বুলি কিবা থৈ দিছো আৰু ষ্টেচনাৰী বুলি কিবা থৈ দিছো এতিয়া কি কৰিম চাবা মই যদি ডিলাৰৰ অপচনটোলৈ লক্ষ্য কৰো ডিলাৰৰ একদম বাফাৰৰ বক্সটোৱে কৈছিল যে যেতিয়া আমাৰ খৰচৰ পৰিমাণ বাঢ়ি যাব লগে লগে আমি কি কৰিম ডেবিট কৰিম সো চাবা যেতিয়া আমি পাৰচেজ কৰিছো আমাৰ খৰচৰ পৰিমাণ বাঢ়ি গৈছে নে নাই পাৰচেজ কৰিছো মানে কি খৰচৰ পৰিমাণ বাঢ়ি গৈছে সো খৰচৰ পৰিমাণ বাঢ়িলে যেটো ডেবিট কৰিব লাগে সো মই কি দিলো ডেবিট মানে কি লিখি দিছো ডিআৰ বুলি লিখি দিছো বুজি পাইছানে এতিয়া চাবা পাৰচেজ কৰাৰ লগে লগে যদি খৰচ বাঢ়িছে খৰচ ডেবিট কৰিছো তেনেহলে কিবা নহয় কিবা আইটেমটো ক্ৰেডিট কৰিব লাগিব তেনে ক্ষেত্ৰত মই কি ক্ৰেডিট কৰিম চাবা যে পাৰচেজ অৰ্থাৎ খৰচ বাঢ়ি যোৱাৰ লগে লগে চাবা সম্পত্তি নামৰ আইটেমটো অৰ্থাৎ মোৰ হাতৰ পৰা কি গুছি গৈছে কেশ গুছি গৈছে কেশটো আমাৰ কি আছিল বাফালৰ বক্সটোৰে লক্ষ্য কৰিলে গম পাবা কেশটোৱে সম্পত্তিক বুজাইছে সম্পত্তি বাঢ়িলে কি কৰিব লাগে ডেবিট ইয়াৰ উল্টাকে মই আকৌ কৈ দিছিলো সম্পত্তি যদি কমি যায় সম্পত্তিৰ পৰিমাণ আমি কি কৰিব লাগে ক্ৰেডিট কৰিব লাগে অৰ্থাৎ কেশ যদি বাঢ়ে কেশ যেনেকৈ আমি ডেবিট কৰো তেনে ক্ষেত্ৰত কেশ এতিয়া কমি গ'ল তাৰমানে কি সম্পত্তি কমি গ'ল সম্পত্তি কমাৰ লগে লগে সম্পত্তিৰ নামটো আমি কি কৰি দিম ক্ৰেডিট কৰি দিম অৰ্থাৎ পাৰচেজটো ডেবিট কৰাৰ লগে লগে কেশ যদি আমাৰ হাতৰ পৰা গুছি গৈছে কেশ একাউণ্ট আমি কি কৰি দিম ক্ৰেডিট কৰি দিম ক্ৰেডিটৰ আগত আমি সদায় টু লিখো এইটো জাস্ট মই ডিলাৰৰ মতে কৈ আছো ইয়াৰ পিছত মই সেই উল্লেখ কৰা শৰ্ট ট্ৰিক্সটোৰ বিষয়ে কৈ দিম সেইটোৰে একো টেনচন কৰিব নালাগে এতিয়া মই এইখিনিতে এটা বস্তু মুহাৰি দি পেলাই কাৰেকশ্যন কৰি দিছো যে লক্ষ্য কৰিবা ইয়াতে এতিয়া চাবা গুডছৰ কিনাৰ লগে লগে যেহেতু আমি ইয়াৰ নাম পাৰচেজ বুলি ৰাখি দিও এতিয়া মই শৰ্ট ট্ৰিক্সটো আগত এপ্লাই কৰি দিও যি শৰ্ট ট্ৰিক্সটোৱে বহুত হেল্প কৰিব মই শৰ্ট ট্ৰিক্সটো কি বুলি কৈছিলো যে যদি আমাৰ হাতত কোনো বস্তু আহে অৰ্থাৎ আমাৰ হাতত অহা যিকোনো বস্তুৱে আমি লগে লগে কি কৰি দিও সেই বস্তুটোক ডেবিট কৰি দিও আৰু আমাৰ হাতৰ পৰা গুছি যোৱা যিকোনো বস্তুক আমি কি কৰি দিও ক্ৰেডিট কৰি দিও এতিয়া লক্ষ্য কৰিবা পাৰচেজ যেতিয়া আমি কৰিছো লগে লগে আমাৰ ওচৰত কি আহিছে গুডছ আহিছে গুডছ আহিল মানে কি গুডছৰ কাৰণে আমি কি লিখো পাৰচেজ বুলি লিখো সো যেটো বস্তু আমাৰ হাতত আহিছে ইয়াৰ নাম আমি কি কৰিব লাগে ডেবিট কৰিব লাগে অৰ্থাৎ গুডছ অহাৰ কাৰণে আমি কি লিখিম পাৰচেজ একাউণ্ট কি কৰি দিম ডেবিট কৰি দিম আৰু আমাৰ হাতৰ পৰা গুছি যোৱা যিকোনো বস্তু কি কৰিব লাগে ক্ৰেডিট কৰিব লাগে গুডছ কেইটা যদি আমি এইবাৰ নগদ টকাৰে কিনো তেনে ক্ষেত্ৰত মোৰ হাতৰ পৰা কি গুছি যাব কেশ গুছি যাব সব কেশ একাউণ্টটো মই কি কৰি দিম ক্ৰেডিট কৰি দিম বুজি পাইছানে এতিয়া এসেটৰ ক্ষেত্ৰত প্ৰথম কণ্ডিশনটো আহা এসেটটো যদি এইবাৰ মই কি কৰো নগদ টকাৰে কিনো তেনে ক্ষেত্ৰত মোৰ হাতত অহা যিকোনো বস্তু মই কি কৰিব লাগে ডেবিট কৰিব লাগে এতিয়া কোৱা এসেটটো কিনাৰ লগে লগে মোৰ হাতত কি আহিছে এসেটটো আহিছে ধৰি লোৱা কি এসেট কিনিছো মোবাইল এটা কিনিছো মোবাইলটো মোৰ কাৰণে কি এসেট মানে সম্পত্তি তেনে ক্ষেত্ৰত মোৰ হাতত কি আহিছে মোবাইল সো মই মোবাইলৰ নামটো কি কৰি দিম ডেবিট কৰি দিম আৰু মোবাইলটো কিনাৰ লগে লগে মোৰ হাতৰ পৰা কি গুছি গৈছে কেশ টকা গুছি গৈছে মানে নগদ টকা গুছি গৈছে সো হাতৰ পৰা গুছি যোৱা বস্তু যেটো ক্ৰেডিট কৰিব লাগে সো মই কেশ একাউণ্ট কি কৰি দিম ক্ৰেডিট কৰি দিম একেবাৰে ষ্টেচনাৰী ক্ষেত্ৰত ষ্টেচনাৰী যদি মই এইবাৰ নগদ টকাৰে ক্ৰয় কৰি আনো তেনে ক্ষেত্ৰত চাবা মোৰ ওচৰত আহিল কি অহা বস্তু যি মোৰ হাতত অহা যিকোনো বস্তু যেটো মই ডেবিট কৰিম সো মই ষ্টেচনাৰী ক্ৰয় কৰাৰ লগে লগে ষ্টেচনাৰী আইটেম ক্ৰয় কৰাৰ লগে লগে মোৰ হাতত যেটো বস্তু কেইটা আহিছে আৰু বস্তু কেইটাৰ নাম যেটো মই ষ্টেচনাৰী বুলি লিখি থৈ দিছো ওপৰত সো মোৰ হাতত অহা বস্তু অৰ্থাৎ ষ্টেচনাৰী নামটো মই কি কৰি দিম ডেবিট কৰি দিম ডেবিট অৰ্থাৎ ডিআৰ আৰু মোৰ হাতৰ পৰা কি গুছি গৈছে নগদ টকাৰে ক্ৰয় কৰাৰ লগে লগে কেশ গুছি গ'ল সেই কাৰণে কেশ একাউণ্ট কি কৰি দিম ক্ৰেডিট কৰি দিম ঠিক আছে এইটো আছিল ফাৰ্স্ট কেস এতিয়া সেকেন্ড কেসটো লৈ আহা যে পারচেজ এইবাৰ কৰোতে অৰ্থাৎ গুডছ কিনোতে যদি এইবাৰ মই নগদ টকাৰে নিকিনি যদি চেক যোগে কিনো বা মোবাইলে দি পেড কৰি যদি দিও অৰ্থাৎ ফোন পে যদি পেড কৰি দিও বা পেটিএম এ যদি পেড কৰি দিও তেনে ক্ষেত্ৰত বা ডিজিটেল যিকোনো ডিজিটেল মডেলে যদি পেড কৰি দিও তেনে ক্ষেত্ৰত তো জানেন যে কি হ'ব চাবা মই কি কৈছো মোৰ হাতত অহা যিকোনো বস্তু মানে আমাৰ হাতত অহা যিকোনো বস্তু আমি কি কৰিব লাগে ডেবিট কৰিব লাগে তেনেহলে লক্ষ্য কৰিবা গুডছ ক্ৰয় কৰাৰ লগে লগে আমাৰ হাতত আহিছে কি গুডছ আৰু গুডছৰ কাৰণে যেহেতু নতুন এটা নাম লিখিব লাগে কি পাৰচেজ সো আমাৰ হাতত আহিল কি গুডছৰ কাৰণে যেহেতু নতুন নামটো আমি লিখো পাৰচেজ
সো পার্চেস আহিল গুডস আহিল মানে কি পার্চেস আহিল সো অহা বস্তুটো যেহেতু ডেবিট কৰো অর্থাৎ পার্চেস একাউন্ট কি কৰিম ডেবিট কৰিম আৰু এইবাৰ ভালকে লক্ষ্য কৰিবা এইবাৰ মোৰ হাতৰ পৰা ক্যাশ গুচি যোৱা নাই কি গুচি গৈছে মোৰ বেংকত থকা টকা গুচি গৈছে হয়নে নাই মই যেহেতু চেক যোগে পেড কৰিছো বা ফোন পে দি পেড কৰিছো সো মই বেংক একাউন্ট কি কৰি দিম ক্রেডিট কৰি দিম ঠিক একেবাৰে মই এইবাৰ মোবাইলৰ কেছটো মোবাইলটো যদি এবাৰ চেক যোগে ক্ৰয় কৰো তেনেহলে চাবা মোবাইলটো যদি মই চেক যোগে ক্ৰয় কৰিছো তেনে ক্ষেত্ৰত মোৰ হাতত আহিল কি মোবাইল আহিছে সো মোবাইল অৰ্থাৎ এসেটটোৰ নাম মই কি কৰি দিম ডেবিট কৰি দিম কাৰণ এসেটটো মোৰ হাতত আহিছে আৰু মোৰ হাতৰ পৰা এবাৰ কি গুচি গৈছে ক্যাশ একো গুচি যোৱা নাই মোৰ কি বেংকত থকা টকা কমি গৈছে অৰ্থাৎ গুচি গৈছে সো তেনে ক্ষেত্ৰত মই কি কৰিম মোবাইল একাউন্ট ডেবিট কৰি পেলাই বেংক একাউন্ট কি কৰি দিম ক্রেডিট কৰি দিম কিয় কাৰণ ক্যাশ লিখি দিছো মানে মোৰ কোৰ পৰা টকা কমি গৈছে বেংকৰ পৰা কমি গৈছে এতিয়া চাবা ষ্টেচনাৰী ক্ষেত্ৰতো সেম একে বস্তুৱে ষ্টেচনাৰী মই যদি এবাৰ চেক যোগে ক্ৰয় কৰিছো তেনে ক্ষেত্ৰত মোৰ হাতত আহিছে কি অহা বস্তুটো যেহেতু ডেবিট কৰিব লাগে সো ষ্টেচনাৰী আহিল মানে ষ্টেচনাৰী নামটো কি কৰি দিম মই ডেবিট কৰি দিম আৰু মোৰ হাতৰ পৰা যেহেতু এবাৰ চেক গুচি গৈ মানে চেক লিখি দিছো মানে কি বেংকৰ পৰা টকা গুচি গৈছে সেইকাৰণে মই কি লিখিম বেংক একাউন্ট কি কৰি দিম ক্রেডিট কৰি দিম ঠিক আছে এতিয়া থাৰ্ড কন্ডিশনলৈ আহা থাৰ্ড কন্ডিশন কি আছিল এইবাৰ যদি মই গুডস এবাৰ চেক যোগেও নহয় অৰ্থাৎ নগদ টকাৰেও নহয় চেক যোগেও নহয় এইবাৰ যদি মই বাকিত ক্ৰয় কৰো অৰ্থাৎ বাকিত যদি কিনি আনো তেনে ক্ষেত্ৰত কি হ'ব চাবা মই যিজন ব্যক্তিৰ পৰা বস্তু কেইটা বাকিত কিনি লৈ আহিছো সেই ব্যক্তি কেইটা কি এইবাৰ সিম্পল আগত মনত ৰাখা মই বাকিত ক্ৰয় কৰাৰ লগে লগে মোৰ হাতত আহিছে কি গুডস অহাৰ কাৰণে আমি কি লিখো পাৰ্চেস লিখো কাৰণ গুডসৰ নতুন নাম পাৰ্চেস সো পার্চেস একাউন্ট ডেবিট বুলি আগতে মই লিখি থৈ দিলো তেনেহলে ক্রেডিটটো কি কৰিম এতিয়া কোৱা যাৰ পৰা কিনিছো তেখেতক তো আমি ক্যাশও দিয়া নাই ক্যাশ দিলে তো মই ক্যাশ ক্রেডিট কৰি দিলো হয় চেকো দিয়া নাই চেক দিলে তো বেংক ক্রেডিট কৰি দিলো হয় একো দিয়া নাই মানে কি সেই ব্যক্তিজনক কিবা নহয় কিবা তো দিব লাগিব নহলে বস্তু কেইটা নিদিয়ে সেই ব্যক্তিজনক মই কি দিছো কথা দিছো অৰ্থাৎ প্ৰমিস কৰিছো সো প্ৰমিস কৰাৰ লগে লগে মই কিয় প্ৰমিস কৰিছো কাৰণ তেখেতৰ নাম মই মোৰ বহিত লিখি থৈ দিছো যে অমুক নামৰ ব্যক্তিজনে সাপোজ তাৰ পৰা লৈ আহিছো ৰামৰ পৰা লৈ আহিছো যে ৰাম নামৰ ব্যক্তিজনে মোৰ পৰা ইমান এই বস্তুটো গুডস কেইটা ক্ৰয় কৰাৰ কাৰণে অমুক ইমান টকা পায় তেনেহলে মই কি ৰামক প্ৰমিস কৰিছো মানে কি ৰামৰ নাম মোৰ বহিত লিখি থৈ দিছো যে তেখেতে পাব বুলি সো তেনে ক্ষেত্ৰত অৰ্থাৎ বাকিত ক্ৰয় কৰিলে আমি কি লিখিম গুডসৰ কাৰণে পাৰ্চেস একাউন্ট ডেবিট লিখিম আৰু যাৰ পৰা কিনি লৈ আহিছো তেখেতৰ নাম কি কৰি দিম ক্রেডিট কৰি দিম বুঝি পাইছে না এইটো কিয় লিখলো কাৰণ তেখেতক একো দিয়া নাই ক্যাশ দিলে ক্যাশ ক্রেডিট কৰিলো হয় চেক দিলে বেংকৰ পৰা টকা কমিল হয় সো তেনে ক্ষেত্ৰত মই বেংক একাউন্ট ক্রেডিট কৰিলো হয় যেহেতু ক্যাশও দিয়া নাই চেকও দিয়া নাই গতিকে মই তেখেতক কি দিছো প্ৰমিস কৰিছো অৰ্থাৎ কথা দিছো সেইকাৰণে তেখেতৰ নামটো মই কি কৰি দিলো ক্রেডিট কৰি দিলো এতিয়া চাবা মই তেখেতক সাপোজ কথা দিছিলো যে 5 দিন পিছত টকাখিনি দিম এতিয়া 5 দিন হৈ যোৱাৰ লগে লগে তেখেতক যদি মই টকাখিনি দি দিও সো আমাৰ কমাৰ্চৰ ভাষাত নামটো কাটি দিয়াৰ অৰ্থ কি আছে যদি কাৰোবাৰ নাম ক্রেডিট আছে ইয়াৰ নাম কাটি দিয়া মানে কি ডেবিট কৰিব লাগে বা কাৰোবাৰ নাম ডেবিট আছে ইয়াৰ নাম কাটি দিব লাগে মানে কি ক্রেডিট কৰিব লাগে সো উল্টা কৰিব লাগে অৰ্থাৎ মানে এক কথাত কি কব খুজিছো যে কাটি দিয়াৰ অৰ্থ কি বুজায় যে উল্টা কৰা ডেবিট থাকিলে ক্রেডিট কৰা ক্রেডিট থাকিলে ডেবিট কৰা এতিয়া কোৱা ৰামৰ পৰা বাকিত লৈ অহাৰ লগে লগে ৰামক কথা দিছিলো তেতিয়া ৰামৰ নাম ক্রেডিট কৰিছিল এতিয়া ৰামক যদি মই টকাখিনি দিও তেতিয়া ৰামৰ নামটো মই কাটি দিম নে নাই কাটি দিম মানে কি ৰামৰ নাম ক্রেডিট আছে এতিয়া মই কি কৰি দিম ডেবিট কৰি দিম সো ৰামৰ একাউন্ট কি কৰি দিম ডেবিট আৰু ৰামক এইবাৰ কি দিব লাগিব মই কথা ৰাখিম মানে কি ৰামৰ টকা মই পেড কৰিব লাগিব সো ৰামক যদি মই ক্যাশ টকা দি দিও তেতিয়া তেনে ক্ষেত্ৰত ক্যাশ বুলি লিখিম টু ক্যাশ একাউন্ট আৰু যদি চেক দি দিও তেনে ক্ষেত্ৰত বেংক একাউন্ট ক্রেডিট কৰি দিম বেংক একাউন্ট ক্রেডিট বুজি পাইছে নাই এইবাৰ আহা বাইকৰ ক্ষেত্ৰত এইবাৰ বাইকটো যদি মই কি বাকি ক্ৰয় কৰো তেনে ক্ষেত্ৰত মোৰ কি বাইকটো হয় কি আছিল মোবাইলটো যদি মই বাকি ক্ৰয় কৰো তেনে ক্ষেত্ৰত মোৰ হাতত আহিল কি মোবাইল তো মোবাইল একাউন্ট কি কৰিম মই ডেবিট কৰিম এবাৰ কোৱা যাৰ পৰা মোবাইলটো কিনিছো সাপোজ তাৰ পৰা কৰিমৰ পৰা মোবাইলটো কিনিছো কৰিমৰটো মই টকা ক্যাশ দিয়া নাই ক্যাশ দিলে ক্যাশ ক্রেডিট কৰিলো হয় চেকো দিয়া নাই চেক দিলে বেংক ক্রেডিট কৰিলো হয় একো দিয়া নাই মানে কি কৰিমক মই কথা দিছো মানে কি কৰিমৰ নাম মোৰ বহিত লিখিছো সো কৰিমৰ নাম মই লিখিম টু কৰিম একাউন্ট এতিয়া কোৱা কৰিমক কথা দিছো যে 15 দিন পিছত টকা দিম সো 15 দিন হৈ যোৱাৰ লগে লগে এতিয়া যদি কৰিমক টকা দিও তেনেহলে কৰিমৰ নাম আৰু মোৰ বহিত নাৰাখো নামটো কাটি দিম মানে কি কৰিমৰ নাম এবাৰ কি কৰিম মই ডেবিট কৰিম কৰিমৰ একাউন্ট কি কৰি দিম ডেবিট কৰি দিম আৰু কৰিমৰ নাম কাটি দিয়াৰ লগে লগে মই কৰিমক কি কৰিব লাগিব পেড কৰিব লাগিব নাই পেড কৰিম মানে কি আইদাৰ ক্যাশ নহলে চেক যোগে টকাখিনি দিব লাগিব যদি ক্যাশ দিও তেনেহলে ক্যাশ একাউন্ট লিখিম আৰু যদি চেক দিও তেনেহলে কি লিখিম বেংক একাউন্ট লিখিম বুজি পাইছা নাই
যদি ক্যাশ দিও তেনেহলে ব্যাংক নিদিও মানে এইটো নিলিখো বা যদি চেক দিও তেনেহলে এইটো লিখিম এইটো নিলিখো মানে ক্যাশ নিলিখো বুজি পাইছে না প্ৰত্যেকটোৰে ক্ষেত্ৰত সেইকাৰণে মই অবলিক দি ৰাখি দিছো এতিয়া লাষ্ট আইটেমটো কি দি আছে চাবা ষ্টেচনাৰীটো যদি মই এবাৰ নগদ নহয় চেক যোগ নহয় যদি বাকিত ক্ৰয় কৰো তেনে ক্ষেত্ৰত মোৰ হাতত আহিছে কি ষ্টেচনাৰী সো ষ্টেচনাৰী নামটো মই কি কৰিব লাগিব ডেবিট কৰিব লাগিব আৰু ষ্টেচনাৰী কাৰণে মোৰ হাতৰ পৰা ক্যাশো গুচি যোৱা নাই আৰু চেক যোগৰ টকা গুচি যোৱা নাই সো একো যোৱা নাই মানে কি এবাৰক মই কি কৰিছো প্ৰমিস কৰিছো অৰ্থাৎ কথা দিছো সো কথা দিছো মানে কি কাৰ পৰা কাক কথা দিছো সাপোজ সালমা নামৰ ছোৱালী এজনীক কথা দিছো মানে তাইৰ দোকানৰ পৰা লৈ আহিছিলো তেনে ক্ষেত্ৰত মই কি কৰিম সালমাৰ নাম মোৰ বহিত লিখি দিম সাপোজ সালমা একাউন্ট ক্ৰেডিট ঠিক আছে এতিয়া কোৱা 10 দিন পিছত কথা দিছিলো কিমান দিনৰ সাপোজ 10 দিন পিছত যদি সালমাক মই এতিয়া টকা কিনি দিও তেনে ক্ষেত্ৰত সালমাৰ নামটো কি কাটি দিম মই সো সালমাৰ নাম যদি মই কাটি দিব খুজো সালমাৰ নাম ক্ৰেডিট কৰিছিলো এতিয়া সালমাৰ নাম মই কি কৰিব লাগিব ডেবিট কৰিব লাগিব অৰ্থাৎ সালমাৰ নাম মই কাটি দিলো কাটি দিয়াৰ লগে লগে সালমাক কি মই পেড কৰিব লাগিব সো সালমাক পেড কৰিম মানে কি যদি ক্যাশ টকাৰে পেড কৰিছো তেনেহলে ক্যাশ একাউন্ট লিখিম আৰু যদি ক্যাশ টকা দিয়া নাই চেক দিছো তেনেহলে কি কৰিম ব্যাংক একাউন্ট ক্ৰেডিট কৰি দিম বুজি পাইছানে সো এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোৰ মেইন কনসেপ্ট অৰ্থাৎ আমাৰ জাৰ্নেল এন্ট্ৰি একদম বেসিক কনসেপ্ট সো মই জাস্ট 1 মিনিটত ৰিভাইজ কৰা ট্ৰাই কৰি আছো যিকোনো প্ৰতিষ্ঠান এটাই তিনি ধৰণৰ বস্তু পাৰচেজ কৰে ইয়াৰে প্ৰথম বিধ বস্তুৰ নাম হ'ল গুডছ দ্বিতীয় বিধ বস্তুৰ নাম সম্পত্তি আৰু তৃতীয় বিধ বস্তুৰ নাম হ'ল ষ্টেচনাৰী আইটেম এতিয়া গুডছ কিনত ক্ৰয় কৰাৰ লগে লগে গুডছৰ কাৰণে নতুন এটা নাম ৰাখি দিও সেই নামটো কি হ'ল পাৰচেজ আৰু এছেটৰ কাৰণে নতুন এটা নাম ৰাখি দিও যি নামটো হ'ল কি কয় নতুন নামটো ৰাখি নিদিও এছেটৰ নাম এছেটে থাকি যায় আৰু ষ্টেচনাৰী কাৰণে ষ্টেচনাৰী নামটোৱে লিখো এতিয়া চাবা যেতিয়া মই গুডছ কেইটা নগদ টকাৰে কিনিম তেনে ক্ষেত্ৰত মোৰ হাতত অহা বস্তুটো মই কি কৰিব লাগে ডেবিট আৰু হাতৰ পৰা গুচি যোৱা বস্তু কি কৰিব লাগে ক্ৰেডিট সো গুডছ কিনিছো মানে কি গুডছৰ কাৰণে গুডছ খিনি মোৰ হাতত আহিছে অৰ্থাৎ গুডছৰ কাৰণে যেহেতু নতুন নাম পাৰচেজ লিখিব লাগে সো পাৰচেজ একাউন্ট ডেবিট কৰিছো আৰু মোৰ হাতৰ পৰা গুচি যোৱা ক্যাশটো মই ক্ৰেডিট কৰি দিছো এতিয়া চাবা মই ঠিক একেদৰে মোবাইলটো যদি মই নগদ টকাৰে কিনিছো তেনে ক্ষেত্ৰত মোৰ হাতত আহিছে কি মোবাইল সো মোবাইল একাউন্ট মই ডেবিট কৰিম আৰু হাতৰ পৰা গুচি যোৱা ক্যাশখিনি মই কি কৰিম ক্ৰেডিট কৰিম আৰু ষ্টেচনাৰী আইটেমত যদি মই নগদ টকাৰে কিনিব খুজো তেনে ক্ষেত্ৰত ষ্টেচনাৰী আইটেম কি হ'ব ডেবিট হ'ব আৰু হাতৰ পৰা গুচি যোৱা ক্যাশটো মই কি কৰি দিম ক্ৰেডিট কৰি দিম আৰু এইটো আছিল আমাৰ আজিৰ ভিডিঅ'ৰ অৰ্থাৎ আজিৰ ক্লাছৰ মূল বিষয় সো তোমালোকে ভিডিঅ'টো ভালকে চাবা আৰু কোৱা যদি বুজি পোৱা নাই পজ কৰি পেলাই ভালকে মানে চাই লবা তেতিয়া বুজাত সুবিধা হ'ব তাৰ পিছতো যদি কোনোবা ডাউট থাকে তেনেহলে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰা মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম লগতে কি কৰিবা যদি ভিডিঅ'টো ভাল লাগে কি কৰিবা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা আৰু সাইডত থকা বেল আইকনটো কি কৰিবা ক্লিক কৰিবা আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আশা কৰো নেক্সট